নমস্কাৰ সকলোকে এটা বিশেষ আৰু পবিত্ৰ দিনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত ভগৱত পাঠ আৰু ভকত সেৱা কৰা হ'ব। সেয়েহে সকলোৱে ৰাতিপুৱাৰ পৰা নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইবাৰ মই আপোনালোকক লৈ যাম পেহীৰ ওচৰলৈ। ইলেকশ্যনৰ বিষয়ে পেহীয়েনো কি মতামত দিয়ে তাকে শুনাব। তামোল কুটা বুঢ়ী ভোটটো কাক দিবা? ভোটটো কাক দিবা? কাক ভোট দিবা? হেমন্তক। তারপর হাজার লাখ টাকা দিলেও কাকো দিয়া না। হেমন্তকে দিবা? হেমন্ত কংগ্রেস কি কবা ধরু কি কিয় তুছি কমরে নাজানা? আমি নাজনি নাচাবে শিকলা যতে চাব লাগে ততে হেমন্তই ন? এবাৰ তো কবা দে বেলেগ না আৰু বেকাৰ ল'ৰাক হেৰি পইচা দিব হয় নেকি? 2 লাখকে দিব। আপোনালোকে বাৰু লক্ষ্য কৰিছেনে, আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহ থাকে যাৰ লগত কথা পাতিলে আমাৰ সকলো দুখ খন্তেকতে নোহোৱা হৈ যোৱা যেন লাগে। মোৰ পেহী মোৰ কাৰণে সেনেকুৱা এজন বিশেষ ব্যক্তি। এনিৱেজ, উভতি আহিছোঁ আজিৰ দিনটোলৈ। আৰু তেওঁৰ ৰূপটো হৃদয়ত আৰু তেৱে সত্য কহ অন্তকালে পাইবা সত্য কৰি কৈছো এই সভাসদসকল ভগৱন্তক মৃত্যুৰ সময়খিনিত ৰোগ নকৰিলা কামনা বাসনা তেওঁক কেতিয়াও চোৱা কৰা নাছিল। প্ৰজা এইটো মানে এটা নমুনা, তাই কি কৰি থাকে তাই নিজেই নাজানে। আজি মোৰ গৃহ তীৰ্থতয় অধিকয় পবিত্ৰ ভৈলা বিশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ ৰাম আপুনি ভৈলা দেউতাই গালে প্ৰৱেশ। কেনেকুৱা হৈছে জনাবচোন। কি কৰি আছা? কি কৰি আছা? তাৰমানে কি কৰি আছা? কি কৰি আছা গৰম পানী হেই মুখখন কলা পৰছি, কি হৈছে? ভোক লাগছি নেকি? কষ্ট হৈছে। আৰু কিবা এই দরজার উপর থিয়া দি আছে আৰু তাই কৈছে বহুত কষ্ট হৈছে। আৰু মুখখন এনেকুৱা খোলা চাপৰি আনিছে। আমাৰ জলহস্তি ইয়াতে পানী খাই আছে, পানী খাই আছে। টোপনি টোপনি অ' আই টোপনি, টোপনিৰ কলত তলত ঘৰ আমাৰ ঘৰলে নাইবি টোপনি, আমার বাইদর উঠি আছে হাতি এরা আমার হাতি।